কৰুত কাম কৌতি জিত জগত পালকু দেব গৃহীত সাধু অন্ধব প্রবেশ কৰুত বিষ্ণু কাম কৌতি জগত পালকু দেব গৃহীত সাধুবা প্রবেশ গীতম রাখিন ধুরা বানেকটা জগত গুরু কয়ু বেশ হরিয় আরে জগ কুভে আতি শ্যাম বর হরিয় রাম হরি রাম হরি বোলা নিরন্তর রে রাম হরি রাম হরি বোলা নিরন্তর মঙ্গল ভগবান বিষ্ণু মঙ্গল গরুর ধ্বজ
পশ্চাৎ মঙ্গলায় তনু হরি তনু হরি তনু হরি হরি দুখকেই চৰিছিল। নাৰায়ণ, যি দেখা হৈছে তাকেহে কোৱা হৈছে প্ৰভু। দুখ হলে ক্ষমাবন্তজনে নিশ্চয় ক্ষমিব। পিছে প্ৰভু, যি কৰা হ'ল সেয়া জানো উচিত হ'ল? ইয়াত উচিত অনুচিতৰ প্ৰশ্ন নাই নাৰদ। যি যিহকে বিচাৰে আমি তাকেহে দিব পাৰোঁ। প্ৰভু, সমুদ্ৰ মন্থনত অসুৰে যে অমৃত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিলে?
যদি অমৃতে বিচাৰিছিল আমাৰ নাৰী ৰূপ দেখি মোহ গ'ল কিয়? নাৰায়ণ 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 ঈশ্বৰে যদি নাৰীৰ ৰূপত মোহ যায় অসুৰ নাযাব কিয় প্ৰভু? তাৰ অৰ্থ অতি পৰিষ্কাৰ। অসুৰক মুহিবলৈ নাৰী ৰূপ ধৰাৰ পৰিৱৰ্তে আপুনি অন্য ৰূপতো ল'ব পাৰিলেহেঁতেন। আচলতে প্ৰভু আপোনাৰ নিজৰে নাৰীৰ প্ৰতি এক দুৰ্বলতাহে আছে। আচলতে সেইটো কথা নহয় নাৰদ, আমাৰ উদ্দেশ্য বেলেগ। আমি সংঘৰ্ষ শেষ হোৱাটো নিবিচাৰোঁ। নাৰায়ণ সংঘৰ্ষৰ মাজেদি নতুন সৃষ্টি হোৱাটোহে আমি বাঞ্ছা কৰোঁ। দেৱতা আৰু অসুৰৰ উভয়ে অমৃতপান কৰা হ'লে সংঘৰ্ষ শেষ হৈ গ'লহেঁতেন। নাৰায়ণ এতিয়া অনন্তকাললৈ সংঘৰ্ষ থাকিব আৰু আমিও অনন্তকাললৈ সংঘৰ্ষ সৃষ্টি কৰিয়ে থাকিব পাৰিম। নহ'লে যে ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা নপৰে। প্ৰভু আপোনাৰ মোহিনী ৰূপে কেৱল অসুৰকহে মোহিব পাৰে, দেৱতাসকলক যে স্পৰ্শ কৰিবই নোৱাৰে। আচলতে সেইটো কথা নহয় নাৰদ, আচলতে আমাৰ মোহিনী ৰূপ আমাৰেই মায়া শক্তি। ঈশ্বৰৰ মায়াৰ পৰা ৰক্ষা পাব পৰা শক্তি এই জগতত কাৰোৱে নাই। দেৱাদিদেৱ মহাদেৱৰো নাইনে? ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰা। তেন্তে সেই হওক প্ৰভু। নাই নাই নালাগে, ঈশ্বৰৰ মাজত যুঁজ এখন লগাই তুমি ৰং চাব নালাগে। নাৰায়ণ নাৰদৰতো কামেই সেয়া প্ৰভু। আপোনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই দাসীয়ে মাগিছোঁ বিদায়। বৈকুণ্ঠ
বিবারূপেরা অনাদি জগদি নমো হরি হরাত্মনে নমো হরি হরাত্মনে। আমি জগতৰ ঈশ্বৰ হৈও সৰ্বকালে দৰিদ্ৰ হৈ ৰ'লো। পাৰ্বতীয়ে অশেষ কষ্টৰ মাজেৰে আমাৰ সংসাৰ চলাব লগা হৈছে। অৱশ্যে তাৰ কাৰণে আমাৰ মনত কোনো খেদ নাই। আমাৰ পৰা বৰ লাভ কৰি জগতবাসী সুখী হৈছে, তাতেই আমাৰ পৰম আনন্দ। আমাৰ মোহ নাই, সেয়ে আমি মায়াৰ অধীন নহয়। নাৰায়ণ নাৰায়ণ নাৰায়ণ। মোহ নাথাকিলেও আপুনি মায়াৰ অধীন নহয় বুলি কেনেকৈ ক'লে প্ৰভু? অ' নাৰদ, আহা আহা, আমাক জানো কেতিয়াবা মায়াৰ বন্ধনত পৰা দেখিছা? আপুনি মায়াৰ সন্মুখীনেই হোৱা নাই, বন্ধনত আকৌ কেনেকৈ প্ৰভু? তুমি কাৰ মায়াৰ কথা কৈছা নাৰদ? বিষ্ণুৰ মায়াৰ কথা কৈছো প্ৰভু। যি নাৰায়ণ বিষ্ণুৱে মোহিনী ৰূপ ধৰি অসুৰক অমৃত খোৱাৰ পৰা বঞ্চিত কৰিলে, সেই মায়াময় মোহিনী ৰূপ জানো আপুনি দেখিছে? নাৰায়ণে মোহিনী ৰূপ ধৰিলে? ভালকৈ বুজাই কোৱাচোন নাৰদ। প্ৰভু প্ৰভু, সমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ল, তেতিয়া অসুৰক অমৃত খোৱাৰ পৰা বঞ্চিত কৰিবৰ বাবে নাৰায়ণে মোহিনী ৰূপ ধৰিলে, আৰু সেই ৰূপত ভুল গৈ অসুৰক বঞ্চিত কৰি দেৱতাসকলে অমৃত পান কৰি গুচি গ'ল। সঁচানে নাৰদ? সঁচা প্ৰভু। সঁচা হ'লেও সেই মায়াই আমাক স্পৰ্শ কৰিব নোৱাৰে। প্ৰভু প্ৰভু, কথা আৰু কামৰ মাজত অনেক সময় সম্পৰ্ক নাথাকিবও পাৰে। মই জিতেন দিয় নাৰদ, মই কামদেৱক ভস্ম কৰি থৈছো। বিষ্ণুৰ মায়াই মোক একো কৰিব নোৱাৰে। মই আজিয়েই নাৰায়ণৰ কাষলৈ গৈ অকণো বিচলিত নোহোৱাকৈ তেখেতৰ মায়াময় ৰূপ দৰ্শন কৰে। নাৰায়ণ নাৰায়ণ নাৰায়ণ। ভয় কৰিছিলোঁ, সেয়ে নাৰদৰ উচতনিত আমাৰ মোহিনী ৰূপ দৰ্শন কৰিবলৈ মহাদেৱ আহিব লাগিছে। সেয়ে নহ'লে এক বিপৰ্য ধুমুহাই ধৰিত্ৰীৰ বুকুত তোলপাৰ লগাব। হে জগতৰ পিতা নাৰায়ণ, আমাৰ প্ৰণিপাত কৰক গ্ৰহণ। উঠা ভোলানাথ, হঠাৎ কৈলাশ এৰি আমাৰ স্থানলৈ আহা কাৰণ কি? হে অন্তৰ্যামী, জগতৰ গুৰু কপট অজ্ঞভাৱ প্ৰকাশ নকৰিব। আমাৰ আগমনৰ উদ্দেশ্য আপোনাৰ অবিদিত নহয়। যি অপূৰ্ব নাৰী মূৰ্তি ধৰি আপুনি অসুৰক অমৃত পানৰ পৰা বঞ্চিত কৰিছিল, সেই নাৰী মূৰ্তি দৰ্শন কৰিবৰ হেতু আপোনাৰ কাষলৈ আহিছোঁ। আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰক প্ৰভু। সেই কাৰ্যৰ পৰা বিৰত থকাই ভাল মহাদেৱ। আমাৰ নাৰী মূৰ্তি, আমাৰে মায়া শক্তি
আৰু সেই শক্তি তোমাক বিচলিত কৰিলে জগতবাসীৰ আগত তুমি হাঁহিতাৰ প্ৰাপ্ত হ'বা। আমি মদনক ভস্ম কৰিছোঁ। এই ত্ৰিজগতত এনে কোনো মায়া শক্তি নাই যি মহাদেৱক মোহিব পাৰিব। তেন্তে আমি কোনো প্ৰকাৰে জগৰীয়া নিব সিহঁতে অপেক্ষা কৰা। মায়াকো দেখিব বুৰিখিব ফুলা পানী নাৰায়ণৰ পাশে চৰে যথা জাকতে কি আজি বুঢ়া মহাৰায়ু চাকৰে সুন্দৰতে কিনো কিনো ইটো বিভুৱন জাকতে কি আজি বুঢ়া মহাৰায়ু চাকৰে জাকতে কি নাই বুঢ়া হ'ল অ সান্দৰ সবালিত তল গ'ল অলপতে সন্তুষ্ট হোৱা দেৱতা বুলি পূজা আভাস কৰি এই চন্দ্ৰবেশ বাস বনে যেনে তেনে ভাত এমুঠি মোকলাই আহিছিলোঁ অ এতিয়া তাৰো ভিকাচোন লাগিল অ এতিয়ানো প্ৰভুৱে লাজমান এৰি সুন্দৰী পাছে পাছে ঘূৰি ফুৰিব লাগেনে? ডিঙিত সৰ্পৱালা নাই, হাতত ত্ৰিশূল তম্বৰো নাই, অ নাই নাই গাত বাঘৰ চালো নাই। কেনে দিগম্বৰ হৈ আহা পানেশ্বৰী বুলি পৰ্বত সাগৰ একাকাৰ কৰিছে। নাই নাই পূজা ভাৱে কৰি প্ৰভুক এই কামৰ পৰা ঘৰে আনিব। মই দিছো তোমাক অভিশাপ। উন্মত্ত হস্তে যেনেকৈ হস্তিনীৰ পিছে পিছে ঘূৰি ফুৰাই দৰে তুমিও যেতিয়া ঘূৰি ফুৰিবা দুজন ৰাখোৰ কাষকেতো তোমাৰ কলংকিত কামনাৰ কানি জগতত প্ৰকাশ কৰা।
ধৰিছে ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে আপোনাৰ অন্তৰৰ কথা মই বুজিছোঁ তাকে পুত্ৰ হ'লেও এক পিতৃ সন্তান হিচাপে আপুনি মোক ভাতৃস্নেহ প্ৰদান কৰি আহিছে সেয়ে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো মোৰ একান্ত কৰ্তব্য পাৰিবা বিদুৰ মোৰো মনোবাঞ্ছা পূৰণ কৰিব পাৰিবা তুমি কিন্তু সেই কাম তুমি কেনেকৈ কৰিবা মই আজিয়েই অনন্ত নাৰায়ণক সন্তুষ্ট কৰি বৰ লাভ কৰিবৰ হেতু তপস্যাৰ কাৰণে অৰণ্যলৈ যাত্ৰা কৰি বৰ লাভ কৰাৰ পাছত পৃথিৱীত দিগ্বিজয়ত জগতে আকৌ এবাৰ বুজি উঠিব লাগিব গুৰুবংশৰ ভক্তি পৰিচয়ৰ কথা বৰ আনন্দৰ কথা বলা ভাই তোমাৰ যাত্ৰাৰ আয়োজন কৰোগৈ বলো কি পৰিতাপৰ কথা মই যে জীৱনত কাহানিও দিগ্বিজয় আনন্দ উপভোগ কৰিব নোৱাৰিলোঁ দুখ নকৰিবা দাদা বিচিত্ৰৰ বিধি লীলা কোনেও নাজানে কোনে জানে আপোনাৰ জীৱনত সেই সৌভাগ্য উদয় হয়ে বা নাই তেনে অমূলক আশাৰে মোক সান্তনা নিদিবা বিদুৰ অনন্ত অন্ধকাৰে যাৰ জীৱনৰ সৰ্বস্ব তাৰ পোহৰৰ বতৰা মোৰ কাষলৈ নানিবা বিদুৰ এতিয়া বলা মোক লৈ বলা চলিয়া যায় তপস্যা কৰি বিদুৰ চলিয়া যায় তপস্যা কৰি ধীৰে ধীৰে চলি যায় ভাবিতে ভাবিতে বিদুৰ চলিয়া যায় তপস্যা কৰি ईश्वर परम विष्णु सचिदानंद विग्रह
অনাদি রুধি গোবিন্দায় নম হরি নারায়ণে। উঠা বিদুৰ, তোমাৰ তপস্যাত মই সন্তুষ্ট হৈছোঁ। তোমাক মই নাগ ৰক্ষা ধনু প্ৰদান কৰিম। ইয়াৰে তুমি দিগ্বিজয় কৰি বংশৰ যশমান বৃদ্ধি কৰিব পাৰিবা। দেখ দেখ সৰ্বজন ঈশ্বৰ লীলা, ঈশ্বৰ লীলা হৰি সামাজিক লোকে বোলা। প্ৰভু, তোমাৰ আৰ্থিক নিৰ্মালি শ্ৰদ্ধাৰে কৰিলো গ্ৰহণ। শক্তি পালেও যেন ভক্তি নকমে তোমাৰ প্ৰতি, এয়ে মোৰ কামনা প্ৰভু। তথাস্তু। দেখ দেখ সৰ্বজন ইটো লীলা নাৰায়ণ সৰ্বজনে বোলা ৰাম ৰাম। শোভা তপ্ৰবেশ কৰে ব্যাস তপোধন গহীৰ গভীৰ গতি দেখি মনোহৰ গহীৰ গভীৰ গতি দেখি মনোহৰ কতু ক্ষণে প্ৰৱেশিৰা সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা সত্যবতী ৰাজ্য পালন কৰি যদিও আমি তিনি পুত্ৰৰ জন্ম দিলোঁ, তথাপিতো
তথাপিতো আমার পুত্র সকলের অবস্থায় আমাকে বিতত করে তুলিছে। ধৃতরাষ্ট্র জন্মান্তর জ্যেষ্ঠ হিসাবে রজা হয়ে সিংহাসন আৰোহণ কৰিছে যদি ৰজাৰ দায়িত্ব পালন কৰিব পৰা নাই। পৰৰ হাতত ধৰি উঠা বঢ়া কৰিবলগীয়া দ্বিতীয় পুত্ৰ পাণ্ডু, সিও ব্যাধিযুক্ত। বিদুৰক দাসী পুত্ৰ বুলি হাঁহিব লাগিছে জগতে। নাই নাই, প্ৰীতি হোৱা আনন্দ মোৰ নাই, আৰু নোহোৱাটোৱেই স্বাভাৱিক। এনে পিতৃত্ব হোৱা হ'লে এনে নহ'লহেঁতেন। জীয়াই থাকিব নালাগিলহেঁতেন। উত্তৰ ধৃতৰাষ্ট্ৰ পিতৃদেৱ অন্ধপুত্ৰৰ সেৱা কৰিব গ্ৰহণ, আৰু মোক অনতি পলমে মৰিবলৈ অভিশাপ দিয়ক। পুত্ৰ, তোমাৰ মনৰ যাতনা মই নুবুজাকৈ থকা নাই, কিন্তু দৈবৰ ঈশ্বৰৰ বিৰুদ্ধে কাম কৰা শক্তি আমাৰ ক'ত? সেই যেতিয়া কৰিবই নোৱাৰিলো, মই জীয়াই থাকি কৰিম কি? জীয়াই থকাটো জীৱনৰ এটা ধৰ্ম। এই ধৰ্ম তুমি পালন কৰিবই লাগিব। মৃত্যু তুমি আমি বিচাৰিব নালাগে। যেতিয়া হ'বই হ'ব, মৃত্যুৰ হাত কোনেও হাৰিব নোৱাৰে। বিদুৰ অহা নাই কিয়? বিদুৰ তপস্যাৰ কাৰণে অৰণ্যলৈ গৈছে। তপস্যা পৰম শক্তি লাভ কৰি দিগ্বিজয় কৰা তাৰ ইচ্ছা। মই বিদুৰক বাধা দিয়া নাই। যি কাম মোৰ দ্বাৰা নহয়, সেই কাম তাৰ দ্বাৰাই সম্পূৰ্ণ হয়। বৰ আনন্দৰ কথা। হোৱা দেৱৰ্ষি নাৰদ আহিছে। তেওঁ কিবা বতৰা আনিছে? পিতা পুত্ৰ লগ লাগি কিহৰ আলোচনা কৰা হৈছে? আহক দেৱৰ্ষি, আহক। দুখৰ দিনত আপোনাৰ দৰে পৰমজনক লগ পালে সঁচাকৈ আকষ্ট। অন্ধৰ প্ৰতিপাত কৰক গ্ৰহণ দেৱৰ্ষি। পিতাৰাই কৈছে দুখৰ দিন বুলি, তুমি অন্ধ বুলি দুখ কৰা কথা কি? কি কম দেৱৰ্ষি, মোৰ দুখৰ কথা। মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰ দৃষ্টিবিহীন। তেওঁ আজি ৰজা হৈ জ্যেষ্ঠ হিচাপে কুৰু বংশৰ সিংহাসনত অধিষ্ঠিত হৈছে যদিও দিগ্বিজয় কৰিব নোৱাৰে। তেওঁৰ মনতে শান্তি নাই। তেওঁৰ অশান্তিয়ে মোৰ অশান্তিৰ কাৰণ। পুত্ৰ বিদুৰ তপস্যালৈ গৈ ঘূৰি অহা নাই। বাৰু দেৱৰ্ষি, ধৃতৰাষ্ট্ৰই দৃষ্টিশক্তি লাভ কৰা এক উপায় নাইনে? সাধাৰণভাৱে অন্ধজনে দৃষ্টিশক্তি লাভ কৰাৰ কোনো উপায় নাই। তথাপিও যদি পূজা কৰি নাৰায়ণক সন্তুষ্ট কৰিব পাৰে, তেনেহ'লে হয়তো দৃষ্টিশক্তি লাভ কৰিব পাৰে। যদি সেয়ে হয়, তেন্তে নাৰায়ণক সন্তুষ্ট কৰাৰ ব্যৱস্থা মই কৰিম। আপুনি মাত্ৰ মোৰ পুত্ৰ তপস্যাস্থলীলৈ লৈ গৈ আমাক পৰম অনুগ্ৰহ কৰক। নাৰায়ণ নাৰায়ণ। সেই কাম
সম্পাদন কৰিম। ধৃতৰাষ্ট্ৰই যদি দৃষ্টিশক্তি লাভ কৰে জগতৰ এই মহাপকাৰ সাধন হ'ব। ব'লক ব'লা এতিয়া যাত্ৰাৰ আয়োজন কৰোঁ। ব'লক।